আপোনাক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি কথা পাতিম স্যাটেলাইট ফোন কি হয় আৰু ইয়াৰ দাম ইমান বেছি কিয় হয়। চাওক, স্যাটেলাইট ফোন কোনো নতুন টেকন'লজি নহয়, ই বহুত দশক ধৰি চলি আহিছে। এই ফোন আগতে মিলিটাৰী, গভৰ্ণমেণ্ট, ইমাৰ্জেঞ্চি এজেঞ্চি আৰু কিছুমান বিশেষ ইণ্ডাষ্ট্ৰীয়েহে ব্যৱহাৰ কৰিছিল। সাধাৰণ মানুহে এই ফোন প্ৰায় দেখা নাছিল, কিন্তু এতিয়া BSNL-এ ভাৰতত অথৰাইজ ছেটেলাইট ছাৰ্ভিচ আৰম্ভ কৰাৰ পিছত বহু মানুহে প্ৰথমবাৰৰ বাবে ছেটেলাইট ফোনৰ বিষয়ে জানিব পাৰিছে। সেইবাবে এই ফোনটো এতিয়া ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ আছে। এতিয়া ছেটেলাইট ফোন কি হয়? ছেটেলাইট ফোন হৈছে এনে এটা ফোন যিয়ে মোবাইল টাৱাৰ সলনি পৃথিৱীৰ ওপৰত ঘূৰি থকা ছেটেলাইটৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰে। অৰ্থাৎ ইয়াক কাম কৰিবলৈ জিঅ', এয়াৰটেল, VI বা BSNL-ৰ মোবাইল টাৱাৰৰ প্ৰয়োজন নহয়। সেয়েহে গভীৰ জংঘল, ওখ পাহাৰ, মৰুভূমি, সমুদ্ৰৰ মাজত বা প্ৰাকৃতিক দুৰ্যোগত মোবাইল টাৱাৰ বন্ধ হৈ গ'লেও ছেটেলাইট ফোন ব্যৱহাৰ কৰি যোগাযোগ কৰিব পাৰে। পিছে ছেটেলাইট ফোনে ভালদৰে কাম কৰিবলৈ ই মুকলি আকাশৰ তলত থকাটো প্ৰয়োজন। যদি কোনো টানেলৰ ভিতৰত থাকে বা ডাঙৰ বিল্ডিঙৰ ভিতৰত থাকে, তেন্তে ই ভালদৰে কাম নকৰিবও পাৰে। এতিয়া এই ছেটেলাইট ফোনটোৰ ইমান দাম কিয়? ৰিচেণ্টলি যিটো BSNL-এ আমাৰ ইণ্ডিয়াত ছেটেলাইট ফোন লঞ্চ কৰিছে, সেই ফোনটোৰ দাম প্ৰায় 1,45,000 টকাৰ ভিতৰত হয়। আৰু এই ফোনটো দেখাত কোনো স্মাৰ্টফোনৰ দৰে নহয়, ই সেই আগৰ পুৰণি কিপেড ফোনৰ দৰে হয় দেখাত। আৰু বেছিভাগ ছেটেলাইট ফোন দেখাত এনেকুৱাই হয়, কিন্তু এই ফোনটোৰ ইমান দাম কিয় হয়? নিশ্চয় ইয়াৰ কিবা এটা কাৰণ থাকিব। এই কাৰণটো কোৱাৰ আগে এই BSNL ফোনটোৰ বিষয়ে কিছু কথা কৈ লওঁ আপোনালোকৰ আগত। এই ফোনটো গভৰ্ণমেণ্ট ইউজাৰ আৰু কমাৰ্চিয়েল ইউজাৰ বাবে প্লেন বেলেগ বেলেগ হয়। মানে এই ফোনটো আপুনি 1,35,000 বা 45,000 টকা দি যেতিয়া কিনিব, এই ফোনটো কিনিলেই আপোনাৰ খৰচ শেষ নহয়। ইয়াৰ বাবে আপুনি পৃথককৈ ছাৰ্ভিচ প্লেন ল'ব লাগিব। ইয়াৰ মাহিলী খৰচ প্ৰায় 3,500ৰ পৰা 15,000 টকালৈকে হ'ব পাৰে। আৰু ইয়াৰ কল কৰা খৰচ মোবাইল নেটৱৰ্কতকৈ বহুত গুণে বেছি। এই ফোনটোৰ কল কৰাৰ খৰচ প্ৰতি মিনিটত 18ৰ পৰা 20 টকা। এতিয়া আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে, ইমান দাম দি এটা ফোন কিনি ইমান খৰচ থকা ফোন কোনে কিনিব? আচলতে এই ফোনটো আমাৰ সাধাৰণ ইউজৰ বাবে বনোৱা হোৱা নাই। ইয়াক বনাইছে সেই ঠাইৰ বাবে য'ত আপোনাৰ স্মাৰ্টফোন সম্পূৰ্ণভাৱে অকামিলা হৈ পৰে, য'ত নেকি আমাৰ স্মাৰ্টফোনৰ নেটৱৰ্ক পোৱা নাযায়। সেই ঠাইত এই ফোনটো কামত আহিব। এই ফোনটো আৰু ইয়াৰ মাহিলী প্লেনবোৰ ইমান দাম হোৱাৰ এটা কাৰণ হ'ব পাৰে ছেটেলাইট। এই ফোনটো পোনপটীয়াভাৱে ছেটেলাইটৰ লগত সংযোগ স্থাপন কৰে। আৰু এনেকুৱা এটা ছেটেলাইট নিৰ্মাণ কৰা আৰু আকাশলৈ উৎক্ষেপণ কৰা আৰু ইয়াক বছৰ বছৰ ধৰি নিয়ন্ত্ৰণ কৰা আৰু মেইনটেইন কৰা, এইবোৰৰ খৰচো অত্যন্ত বেছি হয়। সেইবাবে আমাৰ নৰ্মেল মোবাইল নেটৱৰ্কৰ তুলনাত ছেটেলাইট কমিউনিকেশ্যনৰ খৰচ বেছি হয়। যদিহে আপোনাৰ ওচৰত বহুত পইচা আছে, তেতিয়াহ'লেও আপুনি এই ছেটেলাইট ফোন সহজে কিনিব নোৱাৰে। ভাৰতৰ ছেটেলাইট ফোনৰ ব্যৱহাৰ কঠোৰভাৱে নিয়ন্ত্ৰিত। ই ইণ্ডিয়া টেলিগ্ৰাফ এক্ট 1885 আৰু ইণ্ডিয়াৰ ৱায়াৰলেছ টেলিগ্ৰাফী এক্ট 1933ৰ অধীনত নিয়ন্ত্ৰিত হয়। আপুনি এটা সাধাৰণ মোবাইল ফোনৰ দৰে ছেটেলাইট ফোনক দোকানলৈ গৈ কিনিব নোৱাৰে। ইয়াৰ বাবে আপোনাক গভৰ্ণমেণ্টৰ এপ্ৰুভেল, KYC ভেৰিফিকেশ্যন আৰু এই ফোন কিয় প্ৰয়োজন তাৰ যুক্তিসংগত কাৰণ দিব লাগিব। যদিহে আপুনি অনুমতি নোহোৱাকৈ ছেটেলাইট ফোন ৰাখে বা ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব পাৰে। এতিয়া চৰকাৰে ছেটেলাইট ফোনক ইমান নিয়ন্ত্ৰণ কিয় কৰে? ইয়াৰ মূল কাৰণটো হৈছে নেশ্যনেল ছিকিউৰিটি। এটা সাধাৰণ মোবাইল ফোনে টেলিকম টাৱাৰ ব্যৱহাৰ কৰে, কিন্তু ছেটেলাইট ফোনে টাৱাৰ ব্যৱহাৰ নকৰাকৈ পোনপটীয়াকৈ ছেটেলাইটৰ সৈতে সংযোগ কৰে। সেয়েহে এই ছেটেলাইট ফোনৰ কমিউনিকেশ্যনসমূহ ছিকিউৰিটি এজেঞ্চিসমূহৰ বাবে কমিউনিকেশ্যন মনিটৰ বা ট্ৰেক কৰাটো বহুত কঠিন হয়। বিশেষকৈ সীমান্তৰ অঞ্চল, সংঘাতপ্ৰৱণ এলেকা আৰু সংবেদনশীল ঠাই, য'ত এই ছিকিউৰিটি ৰিস্ক সৃষ্টি কৰিব পাৰে। কিছুমান আননোন পাৰ্চন বা স্পাই ইত্যাদি ব্যক্তিবোৰে ভাৰতৰ চেঞ্চিটিভ ইনফৰ্মেশ্যনসমূহ সংঘাতকাৰী দলসমূহক ছেটেলাইট ফোনৰ জৰিয়তে জনাই থাকিব পাৰে। আৰু সেই সংঘাতকাৰী দলসমূহে এই ইনফৰ্মেশ্যনসমূহৰ জৰিয়তে সংঘাত সৃষ্টি কৰিবহি পাৰে।
ইয়াৰ বাবে ভাৰত চৰকাৰে ইয়াৰ ওপৰত কঠোৰ নিয়ম ৰাখিছে। এতিয়া ছেটেলাইট ফোন কোনে ব্যৱহাৰ কৰে? এটা কথা স্পষ্ট যে আমাৰ দৰে সাধাৰণ ইউজাৰ বাবে ছেটেলাইট ফোনৰ কোনো প্ৰয়োজন নাই। ইয়াক মূলতঃ ব্যৱহাৰ কৰে ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চ, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, ডিজাষ্টাৰ মেনেজমেণ্ট টিম, গভৰ্ণমেণ্ট ছিকিউৰিটি এজেঞ্চি, ফৰেষ্ট অফিচাৰ, মাউণ্টেইন ক্লাইম্বাৰ, ডিপ চি ফিছমেন, গেছ কোম্পানীত কাম কৰা অফিচাৰসকলে, সাগৰত থকা জাহাজ আৰু ৰিম'ট এৰিয়াত কাম কৰা ছাইণ্টিষ্টসকলে। এই ছেক্টৰবোৰত কাম কৰা মানুহবোৰৰ বাবে ছেটেলাইট ফোন এটা লাক্সাৰিয়াছ নহয়, ই বহুত সময়ত জীৱন ৰক্ষা কৰিব পৰা এটা কমিউনিকেশ্যন ডিভাইচ। ছেটেলাইট ফোনৰ কেইটামান বিশেষ সুবিধা হৈছে ই অত্যন্ত কঠিন পৰিৱেশত কাম কৰিব পাৰে আৰু এই ফোনটোত এটা ডেডিকেটেড SOS বাটন থাকে, যিটো জৰুৰী অৱস্থাত এই বাটনটো টিপি সহায় বিচাৰিব পাৰি। আৰু এই ছেটেলাইট ফোনৰ মূল লক্ষ্য হৈছে এটা ৰিলায়েবল কমিউনিকেশ্যন স্থাপন কৰা। এতিয়া আমি ভিডিঅ'টোৰ শেষত ক'ব পাৰোঁ, প্ৰশ্ন এইটো নহয় যে এই কিপেড ফোনটোৰ দাম 1 লাখ টকাৰ ওপৰত কিয় হয়। আচল প্ৰশ্নটো হৈছে ই কোনবোৰ সমস্যা সমাধান কৰিবলৈ বনোৱা হৈছে। যেতিয়া আপুনি গভীৰ জংঘল, হিমালয় পাহাৰ, সমুদ্ৰৰ মাজত বা কোনো প্ৰাকৃতিক দুৰ্যোগৰ মাজত থাকিব, তেতিয়া আপোনাৰ স্মাৰ্টফোনে নেটৱৰ্ক হেৰুৱাব পাৰে। কিন্তু ছেটেলাইট ফোনে আকাশত থকা ছেটেলাইটৰ সৈতে যোগাযোগ কৰি আপোনাক পৃথিৱীৰ সৈতে সংযোগ কৰি ৰাখিব। আৰু কেতিয়াবা এই একমাত্ৰ সংযোগে এজন মানুহৰ জীৱন বচাব পাৰে।